নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। সেবা স্পকেন ইংলিছত ক্লাছ 9 আৰু 10ৰ ছাত্ৰ-ছাত্ৰীসকলে ইতিমধ্যে তেওঁলোকৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড দি লগইন হৈ তেওঁলোকৰ কোৰ্ছসমূহ অৰ্থাৎ লেভেলসমূহ ক্লিয়াৰ কৰি আছে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 8ৰ পৰা 9ত পালেহি আৰু তেওঁলোকৰ হয়তো ইউজাৰ নাম্বাৰ নাথাকিব পাৰে আৰু ইতিমধ্যে ক্লাছ 9ৰ ৰেজিষ্ট্ৰেশ্যনৰ কাম সম্পন্ন হৈ গ'ল, সেই গতিকে সেবা বৰ্ডৰ তৰফৰ পৰা এই ক্লাছ 9ত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ তেওঁলোকৰ ইউজাৰ আইডি আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইতিমধ্যে প্ৰদান কৰা হৈছে। তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা ইউজাৰ আইডি লৈ পিনে তেওঁলোকে নিজে পাছৱৰ্ড প্ৰথমতে ক্ৰিয়েট কৰিব লাগিব। পাছৱৰ্ড ক্ৰিয়েট কৰিব যদি নাজানে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত মই এটা লিংক দি দিম। সেই লিংকটোত গৈ আপোনালোকে সকলো কথাখিনি শিকি ল'ব পাৰিব। কেনেকৈ সেবা স্পকেন ইংলিছ এপত আপুনি পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব বা কেনেকৈ আপুনি যদি পাহৰি যোৱা এটা পাছৱৰ্ড থাকে সেই পাছৱৰ্ডটো আপুনি কেনেকৈ আকৌ ৰিছেট কৰিব পাৰে, এই সকলো কথাখিনি সেই ভিডিঅ'তে পাব। আপোনালোকে জাষ্ট ডেছক্ৰিপশ্যনত গৈ ভিডিঅ'ৰ লিংকটোত ক্লিক কৰি আপুনি সকলো কথাখিনি গম পাব। এতিয়া ক্লাছ 9ৰ ছাত্ৰ-ছাত্ৰীসকলৰ যেতিয়া সেবা বৰ্ডৰ তৰফৰ পৰা ইউজাৰ আইডি দি দিলে আৰু তেতিয়া তেওঁলোকৰ ইয়াত লেভেল 1তে দেখুৱাই আছে। লেভেল 1 তেওঁলোকে এতিয়ালৈকে লেভেল 1 কমপ্লিট কৰা নাই, সেই গতিকে চবৰে লেভেল 1 দেখাই আছে আৰু তেওঁলোকৰ স্ক'ৰো কি হৈ আছে, ইয়াত 000 দেখাই আছে। গতিকে আপোনালোকৰ লেভেল বহুতখিনি আছে। আপোনালোকে ষ্টাৰ্টিঙৰ পৰা লেভেলখিনি সম্পূৰ্ণভাৱে পঢ়ি ক্লিয়াৰ কৰিব লাগিব। তাৰপিছতহে আপোনালোকে যেতিয়া চেণ্ট্ৰেল এছেছমেণ্ট টেষ্ট হ'ব, সেই চেণ্ট্ৰেল এছেছমেণ্ট টেষ্টত আপোনালোকৰ স্পকেন ইংলিছৰ স্কিলটো ডেভেলপ হৈছে নাই হোৱা সেইটো জুখিবৰ কাৰণে আপোনালোকৰ এক্সাম পাতিব আৰু সেই এক্সামটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। যদি আপুনি সেই এক্সামটো নিদিয়ে তেতিয়াহ'লে আপোনালোকৰ ইণ্টাৰনেল এছেছমেণ্টৰ যিটো 10 নম্বৰ মাৰ্কছ থাকে ইংলিছৰ ক্ষেত্ৰত সেইটো নাপাব। গতিকে আপোনালোকে লেভেলখিনি ধুনীয়াকৈ পঢ়ক, সৎ ব্যৱহাৰ কৰক এপটোক আৰু আপোনালোকৰ নিজৰ কম্প'জিশ্যন স্কিল তথা স্পকেন ইংলিছৰ যিটো স্কিল সেইটো প্ৰকৃতাৰ্থে আপোনালোকে ডেভেলপ কৰক। গতিকে এই সৰু ইনফৰমেশ্যন দিবৰ কাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।